আসসালামু আলাইকুম নমস্কাৰ। আজি ৰাতিপুৱাৰ ভাগৰ গোৱালপাৰা জিলাৰ কৃষ্ণতে যি পুৱাই গুলীচালনা আৰম্ভ কৰিছিল পুলিচে, আপোনালোকে চাব পাৰিব এইটো ভিডিঅ'ৰ জৰিয়তে। আৰু গুলীচালনাত কেইটা মানুহ আহত হৈছে আৰু কেইটা মানুহ নিহত হৈছে। সবকেইটা মানুহক মেডিকেলত লৈ যোৱা হৈছে, গোৱালপাৰা মেডিকেলত লৈ যোৱা হৈছে। আৰু এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে চাই থাকক আৰু ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। আমাৰ মুছলমান মানুহৰ ওপৰত কিমান অন্যায় অত্যাচাৰ চলি আছে, উচ্ছেদ কৰা মানুহক গুলি কৰি আছে এইটো চৰকাৰৰ পুলিচ প্ৰশাসনে। ভিডিঅ'টো ভালদৰে চাওক আৰু ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। নমস্কাৰ, প্ৰতিদিন লাইভ মই দৰ্শকলৈ স্বাগতম জনাইছোঁ। মই এইটো উপস্থিত আছোঁ গোৱালপাৰা চিভিল হস্পিটেলত, কিয়নো পাইকানত যি গুলীবিদ্ধ হৈছে আৰু সেই গুলীচালনা কৰিছে, তাৰ ফলত এজন মানুহ ইতিমধ্যে মৃত্যুবৰণ কৰিছে, নিহত হৈছে আৰু আন 10জন ব্যক্তি ইতিমধ্যে মৃত্যুৰ লগত যুঁজি আছে আৰু আন এজনক গুৱাহাটী GMC লৈ প্ৰেৰণ কৰিছে। আপোনাৰ এজন মানুহ ইতিমধ্যে মৃত্যুবৰণ কৰিছে, তাৰ নাম কছিম উদ্দিন ইতিমধ্যে মৃত্যুবৰণ কৰিছে। মূৰত গুলী লাগি তেওঁৰ মৃত্যুবৰণ হৈছে। এক হকাব দৃশ্য। প্ৰশাসনে যি অন্যায় ও মানৱীয়ভাৱে উচ্ছেদ অভিযান চলাইছে, তীব্ৰ ভাষাৰে সকলোৱে গৰিহণা দিছে। বৰষুণৰ পৰা ৰ'দৰ পৰা বাচিবলৈ তিৰপলৰ তলত আশ্ৰয় লৈছিল, কিন্তু প্ৰশাসনে সেই তিৰপল ভাঙি দিয়ে তেখেতসকলে এক প্ৰকাৰৰ ক্ষুব্ধ হয়, নিস্সহাৰা হয়, তেখেতসকলে উপায়হীন হয়, হতাহতিৰ সৃষ্টি হয়। আৰু